আৰাধ্যা ঈশ্বৰ শিৱৰ নাম জপ কৰি কৰি পালোহি এই অজ্ঞাত স্থানত। এই স্থানেই প্ৰভু ভোলানাথক আৰাধনাৰ বাবে উপযুক্ত স্থান হ'ব বুলি প্ৰত্যয় মোৰ জাগিছে মনত। ইয়াতেই মই প্ৰভু ভোলানাথৰ কৰিম আৰাধনা। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমস্তে অস্তু ভগবানায় বিশ্বচৰায় মহাদেৱায় ত্ৰয়ম্বকায় ত্রিপুরান্তকায় ত্রিকালাগ্নিকালায় কালাগ্নিরুদ্রায় নীলকণ্ঠায় মৃত্যুঞ্জয়ায় সর্বেসর্বায় হরাহিবায় ওম শ্রীমান মহাদেবায় নমঃ। নাই, এতিয়াও মহাদেৱ নহল আবিৰ্ভাৱ। নহয় নহয়, পুনৰাই মই মহাদেৱক কৰিম আৰাধনা। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হর মহাদেব। ওম নমঃ শিৱায়, 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 হর হর মহাদেব, হর হর মহাদেব। নাই, এতিয়াও মহাদেৱ অচল অটল। এনেদৰে নহব, এনেদৰে নহব। এইবাৰ মই নিজৰ অংগ ছেদন কৰি মহাদেৱক কৰিম আৰাধনা। শান্ত হুয়া প্রিয় ভক্ত মোর, তুস্তময় তোমার তপস্যা, হুয়া মাত্র অভিলাষ তোমার। হে প্ৰভু ভোলানাথ, এই বৎস অধমৰ শত কোটি প্ৰণিপাত কৰিব গ্ৰহণ। হে ভোলানাথ, বৎস হে ত্ৰিপুৰাৰী, হে মৃত্যুঞ্জয়, তুষ্ট যদি এই অধমৰ প্ৰতি, তেন্তে পুত্ৰৰূপে গ্ৰহণ কৰি দিয়া মোক পিতৃৰ আশ্ৰয়। তথাস্তু, আজিৰ পৰা পুত্ৰ ৰূপে গ্ৰহণ কৰিলো তোমাক। আমাৰ তৃতীয় সন্তান ৰূপে সৰ্বজনে সন্মান কৰিব তোমাক। তুমি সদা কাৰ্তিক আৰু মোৰ দ্বাৰা হবা ৰক্ষিত। সেয়েহে তোমাক মই সহস্ৰ সহস্ৰ ভুজৰ শক্তি কৰিলো প্ৰদান। হে প্ৰভু ভোলানাথ, এই সহস্ৰ ভুজৰ শকতিৰে মই কি কৰিম প্ৰভু? এনেও আপোনাৰ বৰত হলো মই এই ত্ৰিজগতৰ অধীশ্বৰ। অন্যহাতে যোগ্য প্ৰতিদ্বন্দ্বীৰ অভাৱত
মন মোৰ একেবাৰে ব্যাকুল। তাতে তাতে দিলে আপুনি মোক সহস্ৰ বাহু। কওঁ প্ৰভু, কিবা দৰে পূৰ্ণ হ'ব মোৰ মনৰ অতৃপ্ত ৰণলিপ্সা। অধৈৰ্য নহবা বৎস। শুনা, তোমাৰ ৰাজকাৰেঙৰ চূড়াত থকা ময়ূৰ ধ্বজ যিদিনাই পৰিব ভূমিত বাগৰি, সেইদিনাই লাভ হ'ব তোমাৰ মন বাঞ্ছিত ৰণৰ বাতৰি। আৰু এই ৰং সূচনা হ'ব তোমাৰ কন্যাৰ বাবে। সেয়েহে তোমাৰ কন্যাপুৰ নামে একে নগৰ তৈয়াৰ কৰি ৰাখা সুৰক্ষিতভাৱে। আৰু ময়ো যাওঁ আপোন স্থান। পূৰ্ণ হ'ল আজি মোৰ মনৰ কামনা। আজি সন্তে শিৱ পুত্ৰ মই এই ত্ৰৈলোক্যৰ অজেয় বীৰ বাণ, এই ত্ৰৈলোক্যৰ অজেয় বীৰ বাণ, এই ত্ৰৈলোক্যৰ অজেয় বীৰ বাণ। যাওঁ এতিয়া পিতৃৰাজ্ঞা মানি কন্যাপুৰ নিৰ্মাণ কৰি উশাক ৰাখোঁগৈ মই সুৰক্ষিতভাৱে।
সকল আৰু মহকল প্ৰেৰণ কৰি গুপ্তচৰ আৰ্যবৰ্তৰ সকলো স্থানে লাভ কৰিছো মই এক অদ্ভুত সমাচাৰ অদ্ভুত সমাচাৰ ভাৰতবৰ্ষৰ দ্বাৰকাপুৰত আছে কৃষ্ণ নামে এক অদ্ভুত প্ৰাণী কৃষ্ণ যাদু বিদ্যাত বিশাৰদ সিটো মায়া বলে গ্ৰহণ কৰিছে সি সহস্ৰাধিক সুন্দৰী ৰমণী অকল সিমানেই নহয় সেনাপতি সি বোলে জগতৰ ঈশ্বৰ তেনে কথা প্ৰচাৰ কৰিছে তাৰ ভক্তসকলে আৰ্যবৰ্তৰ ৰজা মহাৰজা সকলৰ মাজত সংঘাতৰ সৃষ্টি কৰি সি তাৰ নিজৰ সাম্ৰাজ্য কৰিছে বিস্তাৰ কোনদিনা মায়া বলে আহি গ্ৰাস কৰিব আমাৰ ম্লেচ্ছ সাম্ৰাজ্য নাই দেখা নাই মই তাৰ কোনো নিশ্চয়তা সখী এই কন্যাপুৰ কি উখাই